নমস্কাৰ, মুন্নাৰ কিটচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি লৈ আহিছোঁ কাৱৈ মাছৰ এটা থলুৱা ৰেচিপি। এইটো আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী হয়। এনেকুৱা বাৰিষা সময়ত পকা কাৱৈ পোৱা যায়। গছৰ পৰা আনিলোঁ নৰসিংহৰ পাত আৰু পাতবোৰৰ তলৰ পৰা ভালদৰে চাই ধুই পেলাই আকৌ অকণমান নিমখ পানীত তিয়াই থ'লোঁ। কেতিয়াবা পাতবোৰত সাধাৰণতে অকণ কিছুমান পোক থাকে আৰু এয়া তিলো অকণমান তিয়াই থৈ দিছোঁ। তিল আৰু নৰসিংহৰ পাতখিনি পানীৰ পৰা উঠাই পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা খুব ধুনীয়া পেষ্ট কৰি পেলাই লৈ ল'ম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আনপিনে দুটা কাৱৈ মাছ লৈ লৈছোঁ। তাত অকণমান নিমখ দিছোঁ, অকণমান হালধি দিছোঁ আৰু অকণমান কেঁচা মিঠাতেল দিছোঁ। কোনে কোনে বাৰু এনেকৈ কাৱৈ মাছ ভজাৰ আগতে কেঁচা মিঠাতেল দি পেলাই সানি লয়, এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে দিয়া নাই, এবাৰ এনেকৈ কেঁচা মিঠাতেল সানি পেলাই বনাব, বহুত বেছি সোৱাদ হয় খাবলৈ। আৰু তাৰপাছত এইখিনি ভালদৰে সানি পেলাই মই 10 মিনিটমান সময় থৈ দিলোঁ, যাতে নিমখ আৰু হালধিখিনি মাছৰ ভিতৰলৈকে বৰ ধুনীয়াকৈ সোমাই যায়। এনেও কাৱৈ মাছকেইটা অকণমান যিহেতুকে ডাঙৰ হয়। এতিয়া গেছৰ ওপৰত কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত তাত অকণমান মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত নিমখ হালধি সানি লোৱা এই মাছকেইটাও দি দিছোঁ। মাছখিনি দি পেলাই লগে লগে এবাৰ ওলোটা দিছোঁ। এনেকৈ কৰিলে কেৰাহীত লাগি নধৰে। এনেও যদি আপুনি কেৰাহীখন বহুত বেছি গৰম কৰি লয়, তেতিয়াহ'লে মাছ কেতিয়াও লাগি নধৰে। এয়া নৰসিংহ আৰু তিলৰ পেষ্টটো হৈ গ'ল। আনপিনে মাছৰ এফালে হৈ গৈছে, আনটো ফাল আকৌ ওলোটাই দিছোঁ। সাধাৰণতে কাৱৈ মাছ বহুত বেছি সময় ভাজি থাকিব নালাগে। বেছি সময় ভাজিলে ইমান বেছি টাইট হৈ যায় যে মাছৰ সোৱাদটো একেবাৰে নোহোৱা হৈ যায়। এয়া হৈ গ'ল মাছৰ দুটা ফাল আৰু এতিয়া মই মাছখিনি নমাই দিছোঁ আৰু মাছ ভাজি ৰৈ যোৱা তেলতে দিছোঁ এটা শুকান জলকীয়া আৰু অকণমান ফোৰণ। শুকান জলকীয়া আৰু ফোৰণৰ ধুনীয়া গোন্ধ ওলোৱাৰ পাছত দি দিছোঁ থেতেলাই থোৱা নহৰু অকণমান। নহৰুখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। নহৰুখিনি ৰঙচুৱা হৈ যোৱাৰ পাছত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ অকণমান দি দিছোঁ। এইখিনি প্ৰায় 2-3 ছেকেণ্ডমান সময় ভাজি ল'ম, যাতে পিঁয়াজৰ ৰংখিনিও সলনি হয়। আৰু লাহে লাহে পিঁয়াজৰ ৰংখিনি সলনি হ'বলৈ আৰম্ভ কৰিছে। তাত দি দিলোঁ নৰসিংহৰ পাত আৰু তিলৰ সেই পেষ্টখিনি। এইখিনি এতিয়া আকৌ অলপ দেৰি ভাজি থাকিম, যাতে কেঁচা গোন্ধটো যায়। প্ৰায় 3-4 ছেকেণ্ডমান সময় ভাজিলেই হৈ যাব। 3-4 ছেকেণ্ড সময় ভজাৰ পাছত লাহে লাহে যেতিয়া বৰ ধুনীয়া এটা গোন্ধ ওলাবলৈ আৰম্ভ কৰিছে, তাত দি দিলোঁ অকণমান জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি আৰু অকণমান দিছোঁ হালধি। হালধি দিয়াৰ ওপৰত কোনো কথা নাই। আৰু এটা বাতিৰে 2 বাতি পানী দিছোঁ। পানীটো আপোনালোকৰ নিজৰ হিচাপত দিব, কিমানজন মানুহৰ কাৰণে বনায়, কিমানখিনি মাছ বনায় তাৰ ওপৰত। যিহেতুকে আমি অকল 2জন মানুহৰ কাৰণে বনাইছোঁ, সোৱাদ অনুসৰি অকণমান দি দিলোঁ ইয়াতে নিমখ। সৰুৰ পৰা মাৰ হাতৰ নৰসিংহ, তিল আৰু ভেদাইলতাৰ এই মাছৰ জোলখন খাই আহিছোঁ। আমি যিমান বনালেও মাৰ হাতৰ সেই সোৱাদটো কেতিয়াও নাপাওঁ। এয়া লাহে লাহে আঞ্জাখন উতলিবলৈ আৰম্ভ কৰিছে। তাত দি দিলোঁ ভাজি থোৱা এই মাছকেইটা। আকৌ এবাৰ ভালদৰে লৰাই দিলোঁ। বহুতে আকৌ এই আঞ্জাখনত আলু দিয়ে, আমি যিহেতুকে নাখাওঁ সেইকাৰণে দিয়া নাই। আৰু দিলোঁ অকণমান থেতেলাই থোৱা আদা। এবাৰ ভালদৰে লৰাই দিলোঁ। এই আঞ্জাখন যিমানেই বেছি উতলিব সিমানেই বেছি খাবলৈ সোৱাদ হয়। 3টা কেঁচা জলকীয়া ফালি পেলাই দি দিলোঁ। এনেকৈ শেষৰ পিনে কেঁচা জলকীয়া দিলে আঞ্জাখনৰ বৰ ধুনীয়া এটা গোন্ধ ওলায়। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰাই দিব আৰু বেল আইকনটো দবাই দিব। হৈ গ'ল নৰসিংহ তিলেৰে কাৱৈ মাছৰ জোল। যিসকল ন-শিকাৰু কেতিয়াও বনোৱা নাই, এবাৰ বনাই চাব পাৰে। আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী হয়। নতুন এটা ৰেচিপি লৈ অতি সোনকালে আহি আছোঁ। তেতিয়া সকলোৱে ভালে থাকক, সুস্থ হৈ থাকক। বাই বাই।